কাম চলি আছে, এইফালে ঘৰ বনালো, এইফালেও আহিলো। মোৰতো ইয়াত পইচা এটকাও নাপাওঁ। ৰাতি টোপনি ক্ষতি কৰিব মোৰ প্ৰয়োজন নাই চাবলৈ গ'লে। মোৰ ইমান দূৰৰ পৰা আচলতে মোৰ বাঁহ নাই বুলি গম পাই পেলাই তেখেতলোকে কি কৰিলে, ৰাতিপুৱাই বাঁহ কাটি একদম লোডিং কৰি ৰাতিৰ ভিতৰত বাঁহ পুৱাই দিছে। ইমান ভাল পাইছে। মইতো কোৱাই নাই, মোক অকল বাঁহ নাই বুলি গমহে পাইছিলোঁ। লগালগ বাঁহ পঠাই দিলে। নাহৰকটীয়াৰ পৰা মানুহ আহিলে, ট্ৰেক্টৰ লৈ পেলাই আহিলে। ট্ৰেক্টৰখন সোমাবলৈ নিদিলে। বহুত ৰিকুৱেষ্ট কৰিলে তেখেতলোকে আচলতে। এনেকুৱা নহয় যে মানে এই ঠিক আছে এনেকুৱা নহয়। ৰিকুৱেষ্ট কৰিলে, 2 ঘণ্টা ৰিকুৱেষ্ট কৰিলে। উপায় নাপায়, সেইটোও ধৰি লওক চবেই মানে এনেকুৱা কোনোবা লয়াৰ আহিছে। আমি যিটো দেখিছোঁ মোবাইলত দেখিছোঁ এনেকুৱা শুনিবলৈ পাইছোঁ, চবেই সহায় কৰিছে। এতিয়া কোনোবা লয়াৰ আহিছে বাঁহখিনি লৈ আহিছে, সোমাব নিদিলে, গুচি গ'ল। এতিয়া মই ক'লো তেতিয়াহ'লে ঠিক আছে বোলো, মইতো বেলেগত আছিলোঁ, ঠিক আছে যদি নিদিয়ে মই গৈ পেলাই কওঁ বোলো, মই আহিলোঁ। তাৰপিছত মোৰ কথাও নুশুনে, নিদিয়ে বুলি কৈছে। মেনেজাৰে অৰ্ডাৰ দি থৈছে বুলি ক'লে যে হেৰি কি কয় পুল ভাঙি আছে, গাড়ী যাব নোৱাৰে, মেনেজাৰে অৰ্ডাৰ দিছে বুলি কৈছে। এতিয়া মেনেজাৰ অৰ্ডাৰ দিছে যে মই কোন হয়? মইতো সৰু মানুহ হয়, সৰু মানুহ ডাঙৰ বুলি ক'ব নাই। এতিয়া মোৰতো ধৰি লওক অকাত নাই কাৰোবাৰ লগত মান মাতিবলৈ। সেইকাৰণে আমি গোটেই পোৱালি সৰু ল'ৰা দেখিছে নাই, বাচ্ছা এটা আছে গোটেইখিনিয়ে ৰাতি 12টাৰ পৰা মানে এটাৰ পৰা বুকি 100ডালৰ ওচৰা-ওচৰি বা ইয়াৰ পৰা এই ওপৰ খুটি ফালে কটাই দিলে। নহয় এইখিনিতো আধা দেখিছে, মই দেখাই নাই পাই সেইফালে বুকি কান্ধতে লৈ গোটেইখিনি এইফালে বাঁহখিনি 100ডালৰ ওচৰা-ওচৰি নিলে। এতিয়া ৰখি আছোঁ আৰু তাকে ডাঙৰ মানুহজনক লগ পাওঁ নি, কথাটো সুধো বোলো। মই বিচাৰিছোঁ মানে এই ভঙা পুলটো কোনফালে আছে চাওঁ বোলো, আমাক দেখাওক। ভঙা পুলটো দেখিলে মই গুচি যাম, মানে মোৰ একো নাই। চাওক মইতো প্ৰটেষ্ট কৰা মানুহ নহয়, মই কৰা নাই ধৰক, হয় নাই? মই যি পাৰিছোঁ সেইটোৱে কৰিছোঁ আৰু ধৰক। য'ত কৰিব লাগে মানে কি হ'ল আপোনাক ৰাতি চাগে এইটো চবিতে এইটো ক'ব পাৰে যে ৰাতি মানে কি হ'ল বাগানৰ বৰষুণ দি থাকে, নলা নাই এই ৱেলফেয়াৰ অফিচাৰজনে জানে ডাঙৰ নলা আছে। লাইচেঞ্চ যদি কিবা এটা যদি আপোনালোকৰ বাঁহ গাড়ীখন কিবা এটা ফচি যায়, যদি কেনেবাকৈ হেৰি হৈ যায়, সেইটোতো নাই কোৱা বাৰু। সেইকাৰণে চাগে চকীদাৰ নাই তেনেকৈ আমি আছিলোঁ। ৰ'ব এতিয়া মইতো লোকেল হয়। আপোনালোকৰ কি নৰেন তাঁতী নে কোন তাঁতী আছিলে ৱেলফেয়াৰ মেনেজাৰ? তেখেতক 5 বাৰ ওপৰত ফোন কৰিছোঁ, মই দেখাই দিম 11:40। তাৰপাছত আপোনালোকৰ মেনেজাৰ নামটো কি বিবেক শৰ্মা, তেখেতক ফোন কৰিছোঁ 5 বাৰ ওপৰত, মোৰ ওচৰত ৰেকৰ্ড আছে। তাৰপাছত নাজিৰা থানালৈ ফোন কৰিছোঁ। আপোনালোকে দেখি আছে ইয়াত কাম কৰি আছে, সময় গৈ চুৰটো নহয়, কোনেওতো জানে ইয়াতো মানুহ দিনতো গাড়ী গৈ আছে। তাৰপাছতো এইখন যাবলৈ গাড়ীখন ইয়াত বাঁহকেইটা পেলাই দিবলৈ ক'বলৈ কি ইমান এনেকুৱা থাকিলে, ইয়াত কি ৰেষ্ট্ৰিকশ্যন থাকিলে ইমান, সেইটো এটা কথা। আপোনালোকেতো নিজে এইটো অনুভৱ কৰক। আপোনালোকেতো ইয়াত থাকে, আপোনালোকে থকা হ'লেতো যাওক পটকৈ পেলাই আহক বুলিয়ে ক'লেহেঁতেন। কিন্তু সেইটোতো কমন চেঞ্চৰ এটা কথা আছে। এতিয়া আগৰ তুলনাত আগৰ সময়খিনিৰ লগত আপোনালোকে ৰিজাল্টে নহ'ব যে নিৰাপত্তাৰ কথা আছে। এতিয়া বান পৰিস্থিতিৰ সময় মানুহখিনি কেনেকৈ আছে ঘৰত, সেইটো আপোনালোকে বুজি পাইছে। তেনেস্থলত সহায় কৰিবলৈ ওলাই আহিছে। এতিয়াতো নহ'লেতো গোটেইখিনি বাগানেই কৰিব লগা হ'লে। আজি বাগানে যে ৰাস্তাটো ৰখাইছে, ইমান বছৰ বাগানে ৰাস্তাটো কিয় বনাব পৰা নাই? ইমান গেলা ৰাস্তাটো হৈ আছে, এইটো কিয় বনাব পৰা নাই? সেইকাৰণে ইমান সময় গোটেই নিশাটো থাকিলে, এতিয়াও থাকিলে। মেনেজাৰজন আপোনালোকক কিয় লগ কৰিবলৈ আহিব পৰা নাই? কথাটো সেইটো। তেওঁক আহিবলৈ কওক, তেওঁ আহি ৰাতিপুৱা এবাৰ ল'ৰাকেইটাই গৈ পেলাই ক'লেগৈ যে ৰাতিপুৱা ইমান দেৰিকৈ ধৈৰ্য ধৰিলে আৰু ৰাতিপুৱা গৈ পেলাই ক'লেগৈ গেটখন খুলি দিব নেকি। এই ভাইটিজনে গৈছিলে চাগে, কোনোবা এজন গ'ল, নাই 6টা বজালৈকে আমি খুলিব নোৱাৰোঁ বুলি ক'লে। এতিয়া কি কৰিব আৰু, উপায়তো নাই। 6টা বজালৈকে ৰখিলোঁ, ইমান দেৰি ৰখিলোঁ যেতিয়া, পুৱাই হ'লগৈ যেতিয়া, মহাশয়কে এবাৰ লগ কৰি লওঁ বোলো, হয় নাই? মহাশয়কে লগ কৰি পেলাই চাওঁ বোলো এই মহান ব্যক্তিজনৰ মুখখন, যিজনে ক'লে যে ৰাস্তাটো পুলটো বেয়া, গাড়ী যাব নোৱাৰে বুলি। এতিয়া পিছে তেখেতে ইয়াত আছোঁ বুলি গম পায়, কিন্তু অহা নাই লগ কৰিবলৈ, সেইটো নাজানো বা কেলে। এতিয়া মোৰ কথাটো হ'ল যে মোৰ ইয়াত ঘৰ বনাই আছে দেই, আৰু যোনটো জেগাত আমি ঘৰ বনাই আছোঁ তাত কোনো ধৰণৰ ব্যৱস্থাই নাই যাবলৈ। তথাপিও যে মানুহবিলাকে কান্ধত লৈ বাঁহখিনি তাত নি পেলাই তলৰ খুঁটি ফালে নিয়া কথাটো বেলেগ, তাত ট্ৰেক্টৰ যাব, JCB যাব, ওপৰ খুঁটি ফালে একোৱে নাযায়। মানুহখিনি বহুত কষ্টত আছে ওপৰ খুঁটি ফালে। কিনাৰ ৰাস্তাটো নাই, এটাই ৰাস্তা আছে, এইটো ৰাস্তা। আৰু বানপানীৰ সময়ত এইটো ৰাস্তা এটলিষ্ট মোৰ মতে টি ষ্টেটৰ যদি এৰিয়াও পৰে, বানপানীৰ সময়ত এটলিষ্ট এৰি দিব লাগে মানে মানুহখিনি। এই মানুহখিনি বহুত কষ্টত আছে, এক্সেছ কষ্টত আছে। এতিয়া কোনোবা এজনী আপোনাৰ পৰা ওলাবচোন, এডাল বাঁহ ইয়াৰ পৰা আমি য'ত বাঁহ ষ্টক কৰিম বুলি ভাবিছিলোঁ যে কালি, সেইডোখৰ জেগাত অকল বাঁহখিনি পেলালে হয়, তাৰ পৰা আকৌ বাঁহখিনি কান্ধত লৈ পেলাই আকৌ কাম কৰা জেগাত নিবলৈ কিমান কষ্ট হয়। এডাল বাঁহ যদি ইয়াৰ পৰা কোনোবাই নি পেলাই কৰি যায়, নাই বাই ইমান টান নহয় বুলি কৈ দিয়ে নহয়, মই মানি যাম মই সেইজন ব্যক্তিক। মানে ইয়াৰ পৰা আমি যাব, সেই গছজোপা তাত পেলাব, তাত পেলোৱাৰ পাছত আকৌ তাৰ পৰা কান্ধত লৈ পেলাই সেই জেগাডোখৰত নিয়াটো কিমান ডাঙৰ কথা। এতিয়া মোৰ কাম মানুহখিনি উপায় নাপায় কি কৰিছে, সেই তাৰ পৰা এদি খোজকাঢ়ি আহি পেলাই এই য'ত বাঁহ পৰি আছে তাত অলপ বাঁহ কাটিছে, আকৌ তালৈ গৈছে, আকৌ তাত বাঁহ কাটিছে। মোৰ কিমান সময় নষ্ট হৈছে।
সেইটো জেগা মানুহ বনাব পৰা অৱস্থা, তথাপিতো আমি যে ঘৰখিনি বনাই দিওঁ বুলি হাতত লৈছিলোঁ, এতিয়া মই দুবিধাত পৰি গৈছোঁ মানে। এতিয়া কি হ'ব মানে, সেইটো মই বাঁহ খুজি আছে কাম কৰা মানুহজনী, কাৰণ কাম কৰা মানুহখিনিতো কাম কৰিবলৈ আহিছে ন, আৰু বহুত সিহঁতি ধুনীয়া কাম কৰে মানে। সিহঁতক মই বাঁহ দিবলৈ পৰা নাই, মই এতিয়া সেইকাৰণে মই ৰাতি ওলাই আহে, মোৰ কথাই নবনে, টোপনি ক্ষতি কৰা মোৰ একো হেৰিয়ে নবনে, তথাপিও যে ওলাই আহিছোঁ মই বাঁহখিনি কোনোমতে দিওঁ বুলি। সেইকাৰণে ভাবিছোঁ যে এটলিষ্ট ৰাস্তাটো এৰি দিয়ক, যাওঁ গৈ পেলাই বাঁহখিনি কেইদিনমান দি লাগিব, খুব বেছি 10 মিনিট লাগিলে হ'লে সিহঁতৰ জেগাত বাঁহখিনি পেলাই মেলি লগালগ ট্ৰেক্টৰখন আহি গ'ল। সেইখিনিকে মানে ইমান ষ্ট্ৰিক্ট দেখালে মই জীৱনত ট্ৰেক্টৰক চিনি নাপাওঁ। আপুনি এতিয়া ৰ'ব, আপুনি মেনেজাৰ কথা কোৱাতকৈ মেনেজাৰজনক কিয় ইয়ালৈ আহিবলৈ ক'ব পৰা নাই? তেওঁতো এবাৰ আহিব পাৰে, তেওঁ ইমান ডাঙৰ মানুহ নে, ইয়ালৈতো আহিব পাৰে, তেওঁ ইয়াত ইমান বছৰ 15 বছৰ ওপৰত আছে, বিবেক শৰ্মা হয় নামটো। আৰু এতিয়া মোৰ কুৱেশ্যন কৰিব আছে, ইয়াতে বহুত কিবা কিবি তেওঁ বাগান খুলিছে, কিবা কিবি এইবোৰ এৰাহুতিও আছে, এৰাহুতিত বাগান কেনেকৈ খুলিছে, ঢেৰ প্ৰশ্ন আছে। এতিয়া ওলাই আহিবলৈ কওক, নহ'লে আৰু ইয়াতে আৰু বহুত কোনোবা মানুহ গোট খাব, তেওঁ কুৱেশ্যন আনচাৰ দিয়ক, বা ইয়াত কওক কি কাৰণে ৰখোৱা হ'ল, কি নহ'ল, চব ক'ব লাগিব। আমাৰ চকুতো বহুত কিবা কিবি আছে ইয়াত। মানুহে ভাল পায়তো, এতিয়া মই উপায় নাই, মইতো ইয়াত মাত্ৰ বহি আছোঁ, আহিব মহাৰাজাৰ মুখখন চাম, চেহেৰাটো চাম, ভাল লাগিছে, যাব নিদিলে, দুটামান কেলে দিনে ভঙা পুলটো দেখাব, ভঙা পুলটো চাম আৰু গুচি যাম। মই ভঙা পুলটো চাব বিচাৰিছোঁ অকল, সিমানে আৰু। সেইটোকে কৈ দিয়ক আপোনালোকে, ভঙা পুলটো চাব। পুলটো ৰিপেয়াৰিং কৰিছে এজন শিক্ষকে, হা, বাগানেও কৰা নাই। কালি যোনকেইজন ডিউটিত আছে, ডিউটি থকাকেইদিন ডিউটি কৰিছে। ঠিক আছে, যোনে কৰিছে হ'ব, যি নহওক, ৰ'ব মূল্য। কালি ডিউটি কৰাকেইজনী মাত্ৰ ডিউটিহে কৰিছে, কিন্তু সিহঁতৰ গাত 1% ভুল নহয়। আৰু সেইকেইজনক সুধি চাব পাৰে, মই কালি আহি পেলাই এবাৰো কোৱা নাই, বা এবাৰো জোৰতো কোৱা নাই যে খোলক, কেলৈ খুলিলে নাই, এক চিকুট কোৱা নাই। তুমি ফোন কৰি সুধি চাব কালি যোনটো, সিহঁতি ক'ব সিহঁতি ইয়াত আৰামত আছে, মই এক চিকুট আমনি কৰা নাই মানে। কাৰণ তেখেতলোকে ডিউটি কৰিছে, নিজৰ কামটো কৰিছে, ওপৰৰ পৰা অৰ্ডাৰ আহিছে, সেই অৰ্ডাৰটো পালন কৰিছে, তাৰমানে সেইজন ভাল এমপ্লয় হয়, ভাল এমপ্লয় হয় কাৰণে নিজৰ কামটো কৰিছে। মোক ভাল পায় যদিও তেখেতলোকে বহিবলৈও দিছে, দাদা বহক ইয়াতে বুলি। তো মই তেখেতলোকৰ মই যাওঁতে কৈছোঁ যে আপোনালোকে নিজৰ ডিউটি কৰিছে বুলি, কিন্তু মই ইমানতে কৈছোঁ যে 2 ঘণ্টা সময় অকল ৰিকুৱেষ্টে কৰি থকা হ'ল যে বাঁহখিনি যাবলৈ দিয়ক বুলি। ৰাতিপুৱা 5টা বজাৰ পৰা কাম লাগে, মেইন কথা কি বাঁহ তাত যোনখিনি পেলোৱা হৈছে যে এডালো কামত নাই অহা। 2 ঘণ্টা ৰিকুৱেষ্ট কৰাৰ পাছতো বাঁহখিনি যাব নিদিলে, ৰাতিপুৱা 5টা বজাৰ পৰা কাম আৰম্ভ কৰি দিলে। মোক ফোন কৰিছে বাঁহ দাদা নাই অহা কেলে বুলি। আমি চিন্তা কৰিলোঁ বাঁহখিনি